আজি AHSEC ফাইনেল 2023 মেথছৰ এক্সামটো হৈ যোৱাৰ পিছত মই কুৱেশ্যন পেপাৰখনত চেক কৰিলোঁ ইয়াত কিমানটা কুৱেশ্যন টেক্সট বুকৰ পৰা আহিছে আৰু কিমানটা কুৱেশ্যন টেক্সট বুকৰ পৰা অহা নাই তাকে চাবৰ কাৰণে মই এটা সমীক্ষা চলাইছিলোঁ গতিকে সেইমতে মই বহুত কুৱেশ্যন মোৰ দেন 60 মাৰ্কছ মই টেক্সট বুকৰ পৰাই কুৱেশ্যন পাই গ'লোঁ গতিকে তোমালোকে 60 মাৰ্কছৰ ওপৰত যদি টেক্সট বুকৰ পৰা আহিছে গতিকে তোমালোকে লিখিব পাৰিছেনে নাই পোৱা বা অহা বছৰ যদি তোমালোকে হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিবলগীয়া আছে গতিকে তেতিয়াহ'লে তোমালোকে কি বুক পঢ়িলে বেছি প্ৰফিট হ'ব টেক্সট বুকতে এতিয়া বেছি ভাল নে বেলেগ ৰেফাৰেঞ্চ বুকো পঢ়িব লাগিব তেতিয়াহ'লে ইয়াত ফাৰ্ষ্ট টাইম চাই লোৱা যে টেক্সট বুকৰ পৰা কিমান কুৱেশ্যন পৰিলে মইতো কৈ লৈছোঁ যে মোৰ দেন 60 নম্বৰ টেক্সট বুকৰ পৰা পৰিলে গতিকে কোনটো কুৱেশ্যন কোনটো চেপ্টাৰৰ কোনটো এক্সাৰচাইজৰ পৰা আহিছে গতিকে সবিশেষ মই ইয়াক স্ক্ৰীণত দেখাই যাম তোমালোকে ষ্টাৰ্ট কৰাৰ আগতে ফাৰ্ষ্ট টাইম কিতাপ দুখন আনি লোৱা ওচৰলৈ কিতাপ দুখন আনি মই যেতিয়া পেজ নম্বৰটো কৈ দিম সেই পেজ নম্বৰ মতে তোমালোকে চাই যাবা গতিকে ফাৰ্ষ্ট আমি কুৱেশ্যনটোলৈ যাওঁ কুৱেশ্যন নম্বৰ 1খিনি যিহেতু শ্বৰ্ট আনচাৰ টাইপ কুৱেশ্যন আছিলে গতিকে সেইখিনি আমি ক'ৰ পৰা পৰিব বিশেষ ক'ব নোৱাৰোঁ গতিকে ডাইৰেক্ট মই লং কুৱেশ্যনখিনিলৈ গুচি যাওঁ কুৱেশ্যন নম্বৰ 2টো চাই লোৱা স্ক্ৰীণত দেখা গৈছে তোমালোকৰ বুকৰ ভলিউম 1ৰ পেজ নম্বৰ 18 কুৱেশ্যন নম্বৰ 6টো এইটো হৈছে পেজ নম্বৰ 18ৰ পৰা আহিছে কুৱেশ্যন নম্বৰ 6 হয় সেইটো চালে গম পাই যাব সেইটোৱে এইটো কুৱেশ্যন হয় মাত্ৰ তাত x/x+3 আছে সেই কুৱেশ্যনটোত x+2 আছিলে বাকী গোটেইখিনি সেম হয় এবাৰ কুৱেশ্যন নম্বৰ 3 যোনটো অৰ কুৱেশ্যন আছে অৰ কুৱেশ্যনটো চোৱা একেবাৰে লাষ্টৰ কুৱেশ্যনটো হয় 3 তলটো বটম কুৱেশ্যনটো চ' ডেট দেখুওৱা যে কি আছে sin ইনভাৰ্ছ 12/13 এই কুৱেশ্যনটো আছে পেজ নম্বৰ 50ত এক্সাম্পল নম্বৰ 11 এইটো এক্সাম্পল কুৱেশ্যন হয় এক্সাম্পল নম্বৰ 11টো আছে পেজ নম্বৰ 50 ঠিক একেদৰে কুৱেশ্যন নম্বৰ 4ত আছে কুৱেশ্যন নম্বৰ 4টো হৈছে পেজ নম্বৰ 120 কুৱেশ্যন নম্বৰ 7 একদম সেম কুৱেশ্যন হয় একদম কপি কৰি দিছে পেজ নম্বৰ 120 কুৱেশ্যন নম্বৰ 7 আৰু কুৱেশ্যন নম্বৰ 4ৰ অৰ কুৱেশ্যনটা আছে এই অৰ কুৱেশ্যনটো আছে পেজ নম্বৰ 86ৰ থিয়ৰম নম্বৰ 1 পেজ নম্বৰ 86 থিয়ৰম নম্বৰ 1 সেইটো হয় ডাইৰেক্ট টেক্সট বুকৰ পৰা দিছে একেদৰে কুৱেশ্যন নম্বৰ 5ৰ ৰোমান নম্বৰ 1 সেইটো আছে পেজ নম্বৰ 174 কুৱেশ্যন নম্বৰ 8 পেজ 174 কুৱেশ্যন নম্বৰ 8 নেক্সট 5 ৰোমান নম্বৰ 2টো হৈছে পেজ নম্বৰ 169 কুৱেশ্যন নম্বৰ 12 পেজ 169 কুৱেশ্যন নম্বৰ 12 নেক্সট আৰু যেটা অৰ বুলি দিয়া আছে অৰ কুৱেশ্যনটো আছে সেইটো টেক্সট বুক কুৱেশ্যন হয় পেজ নম্বৰ 178 কুৱেশ্যন নম্বৰ 13 178 পেজৰ কুৱেশ্যন নম্বৰ 13টো টেক্সট বুক কুৱেশ্যন হয় এইটো গোটেইখিনি অৰ্থাৎ ক'বলৈ গ'লে কুৱেশ্যন নম্বৰ 4 5 অৰে হওক যিয়ে হওক গোটেইখিনি কুৱেশ্যন টেক্সট বুকৰ পৰাই দিলে এতিয়া নেক্সট কুৱেশ্যনটোলৈ যাওঁ কুৱেশ্যন নম্বৰ 6 ৰোমান নম্বৰ 1 এইটো আছে পেজ নম্বৰ 304ৰ কুৱেশ্যন নম্বৰ 3 টেক্সট বুকৰ পেজ নম্বৰ 304 কুৱেশ্যন নম্বৰ 3 নেক্সট নম্বৰ 3টো আছে 6 ৰোমান নম্বৰ 3টো আছে পেজ নম্বৰ 326 পেজত আছিলে মই পটককৈ কুৱেশ্যন নম্বৰ লিখিবলৈ পাহৰি গ'লোঁ কিন্তু পেজ নম্বৰ 326তে এই কুৱেশ্যনটো আছে মই দেখিছোঁ এইটো নেক্সট কুৱেশ্যন নম্বৰ 7ৰ 1টো আছে পেজ নম্বৰ 318ৰ এক্সাম্পল নম্বৰ 11 এইটো এটা এক্সাম্পল কুৱেশ্যন হয় ঠিক একেদৰে 7ৰ ৰোমান নম্বৰ 2 পেজ নম্বৰ 338 কুৱেশ্যন নম্বৰ 22 এক্সাৰচাইজ কুৱেশ্যন হয় কুৱেশ্যন নম্বৰ 22 একেদৰে কুৱেশ্যন নম্বৰ 8টো আছে পেজ নম্বৰ 396 কুৱেশ্যন নম্বৰ 16 396 কুৱেশ্যন নম্বৰ 16 নেক্সট কুৱেশ্যন নম্বৰ 10টো আছে পেজ নম্বৰ 441ৰ কুৱেশ্যন নম্বৰ 17 পেজ নম্বৰ 441ত আছে আৰু কুৱেশ্যন নম্বৰ 17 ঠিক একেদৰে কুৱেশ্যন নম্বৰ 11ৰ যোনটো অৰ কুৱেশ্যন আছে চ' ডেট দ্য পইণ্টছ এ অফ 1 -2 -8 যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটো আছে পেজ নম্বৰ 458ৰ কুৱেশ্যন নম্বৰ 8 পেজ নম্বৰ 458 কুৱেশ্যন নম্বৰ 8 নেক্সট কুৱেশ্যন নম্বৰ 14টো পোৱা যাব পেজ নম্বৰ 94ৰ এক্সাম্পল নম্বৰ 24 পেজ নম্বৰ 94 কুৱেশ্যন নম্বৰ 24 তাৰ ওপৰত কুৱেশ্যন নম্বৰ যোনটো 13 আছে এইটোতো মই পোৱা যেন লাগিছে এইটোতো
কিন্তু মই চাবলৈ নহ'ল এইটো কিন্তু মোৰ হিচাপত টেক্সট বুক কুৱেশ্যনেই হয় নেক্সট কুৱেশ্যন নম্বৰ 15টো আছে পেজ নম্বৰ 198 কুৱেশ্যন নম্বৰ 6 পেজ নম্বৰ 198 কুৱেশ্যন নম্বৰ 6 সো কিমান কুৱেশ্যন অকল টেক্সট বুকৰ পৰা আহিছে অনলি টেক্সট বুক গতিকে ইমান টেক্সট বুকৰ পৰা যদি কুৱেশ্যন পৰিছে তেতিয়াহ'লে ৰেফাৰেঞ্চ বুকতকৈ টেক্সট বুকখন কিমান ইম্পৰ্টেণ্ট এতিয়া তোমালোকে গম পাই গৈছে এবাৰ নেক্সট কুৱেশ্যনটোলৈ যাওঁ এবাৰ চাওক কুৱেশ্যন নম্বৰ 16ৰ এটো পোৱা যাব পেজ নম্বৰ 347ৰ কুৱেশ্যন নম্বৰ 5ত পেজ নম্বৰ 347 কুৱেশ্যন নম্বৰ 5 একেদৰে 16B টো পোৱা যাব পেজ নম্বৰ 353 আৰু কুৱেশ্যন নম্বৰ 37 দেখিছেনে সকলো টেক্সট বুক কুৱেশ্যনেই হয় পেজ নম্বৰ 353 কুৱেশ্যন নম্বৰ 37 এতিয়া কুৱেশ্যন নম্বৰ 17ৰ এটো আছে পেজ নম্বৰ 422 ৰোমান নম্বৰ 2 পেজ নম্বৰ 422 ৰোমান নম্বৰ 2 একেদৰে 17ৰ B2 আছে পেজ নম্বৰ 413ৰ কুৱেশ্যন নম্বৰ 7 413 পেজত কুৱেশ্যন নম্বৰ 7 আৰু লগতে যিটো অৰ কুৱেশ্যন আছে 17ৰ অৰ কুৱেশ্যনটো আছে সেই অৰ কুৱেশ্যনটো নেকি টেক্সট বুকৰ কুৱেশ্যন হয় হেতু আছে পেজ নম্বৰ 403 এক্সাম্পল নম্বৰ 17 এটো এক্সাম্পল কুৱেশ্যন দি দিলে অৰ্থাৎ 17ত কেটা কুৱেশ্যন তিনটা কুৱেশ্যন আছে গোটেই তিনটাই টেক্সট বুকৰ কুৱেশ্যন হয় এবাৰ কুৱেশ্যন নম্বৰ 19 টো আছে পেজ নম্বৰ 514ৰ কুৱেশ্যন নম্বৰ 9ত পেজ নম্বৰ 514ত আছে আৰু কুৱেশ্যন নম্বৰ হৈছে 9 লগতে 19ত যোনটো অৰ কুৱেশ্যন আহিছিলে অৰ কুৱেশ্যনটো আছে হেতু নেকি টেক্সট বুকৰ কুৱেশ্যন হয় হেতু আছে পেজ নম্বৰ 526ত আৰু কুৱেশ্যন নম্বৰ হৈছে 4 পেজ নম্বৰ 526 কুৱেশ্যন নম্বৰ 4 নেক্সট কুৱেশ্যন নম্বৰ 20 যিটো কুৱেশ্যন আছে এ ডক্টৰ ইজ টু ভিজিট এ পেচেণ্ট এই কুৱেশ্যনটো আছে পেজ নম্বৰ 554ত আৰু হেতু আছে এক্সাম্পল কুৱেশ্যন পেজ নম্বৰ এক্সাম্পল নম্বৰ 20 হয় এটো পেজ নম্বৰ 554ৰ এক্সাম্পল নম্বৰ 20 আৰু লগতে যিটো 20 অৰ কুৱেশ্যন আহিছিলে এটো আনকি টেক্সট বুক কুৱেশ্যন হয় এটো পোৱা যাব পেজ নম্বৰ 548ত আৰু কুৱেশ্যন নম্বৰ হৈছে তাৰ 16 কুৱেশ্যনটো হৈছে এটো কুৱেশ্যন এতিয়া দেখা গ'ল যে কিমান হ'ল more than 60 মাৰ্কছ টেক্সট বুকৰ পৰা আহিছে এটো জাষ্ট মই থুলমূলকে কুৱেশ্যন পেপাৰখন এনে লুটিয়াই চাওঁতেই টেক্সট বুকত কিমান কুৱেশ্যন বুলি হিচাপ কৰোঁতে এয়া ওলাইছে more than 60 ওলাইছে যদি মই ভালদৰে চাওঁ তেতিয়াহ'লে আৰু 10 নম্বৰৰ ওপৰত আমাৰ কি টেক্সট বুকৰ কুৱেশ্যন ওলোৱা বেছি চান্স আছে গতিকে তোমালোকৰ টেক্সট বুকখন কিমান ইম্পৰ্টেণ্ট হয় তোমালোকে নিজে বুজি পাইছে গতিকে তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লগতে লাইক কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱী সকললৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া যাতে সিহঁতি কোনটো পেজৰ পৰা কোনটো কুৱেশ্যন পঢ়িলে টেক্সট বুক কুৱেশ্যন কিমান পঢ়িলে তাৰ মান পায় তাৰ কথা গম পায় আৰু লগতে তোমালোকে যে টেক্সট বুকখন কিমান ইম্পৰ্টেণ্ট ৰেফাৰেঞ্চ বুকখন নহ'লেও যে তোমালোকৰ টেক্সট বুকতে তোমালোকে more than 60 মাৰ্কছ যে তোমালোকে উঠাব পাৰা বা কালেকশ্যন কৰিব পাৰা গতিকে এই কথাষাৰ তোমালোকে চাগে আজি এইখন পেপাৰে তোমালোকক প্ৰমাণ কৰি দিছে গতিকে ভিডিঅ'টো ভাল লাগিলে তোমালোক লগৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া গতিকে আজিলৈ ইমানে ধন্যবাদ